আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আজি এপ্ৰিলৰ 1 তাৰিখৰ পৰা আজিলৈকে আমাৰ যোনটো আমি এটা জেইৰ কাৰণে এটা ৱাৰ্ড বনাইছিলোঁ চৰকাৰৰ নিৰ্দেশ মতে, তাতে আমাৰ এতিয়ালৈকে 12গৰাকী ৰোগীক আমি এডমিশ্যন দিলোঁ। তাৰ ভিতৰত 3গৰাকীয়ে ভাল পাই পেলাই ঘৰলৈ গ'ল আৰু 5গৰাকী ৰোগী, তাৰমানে আজি লাষ্ট এজন ঢুকাইছিলে, 5গৰাকী ৰোগী ঢুকালে আৰু বাকী 4গৰাকী মানে ৱাৰ্ডলৈ গুচি গ'ল। গুৱাহাটী কামৰূপ মেট্ৰৰ এজন আছিলে, তেওঁৰ ঘৰ আছিলে পানীখেতিত, বাকী বঙাইগাঁৱত আছিলে আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মৰিগাঁৱৰ সেনেকৈ আছিলে। আজি যোনজন ঢুকালে তেখেত একচুৱেলি ৱেষ্ট বেংগলৰ মানে বাসিন্দা। তেখেতে গুৱাহাটীত ফুৰিব আহিছিলে অসমলৈকে। তেতিয়া তেওঁৰ যি আক্ৰান্ত হ'ল, 10-12 দিনমানৰ পৰা বেমাৰ হৈ আছিলে, আমাৰ তাতে আহিলে থাকিলে, কিন্তু বহুতখিনি চেষ্টা কৰা গ'ল, কিন্তু তেওঁ ঢুকালে। তেওঁৰ ঘৰটো ৱেষ্ট বেংগল বুলি আমাক মানে যোনটো আমাক দিছিলে আৰু এড্ৰেছটো তাতে দিয়া আছে। 11 দিনৰ পৰা আছিলে আমাৰ ইয়াতে। তেওঁৰ গোটেই চিমটমবিলাক 11 দিনৰ পৰা আছিলে। মাথাৰ বিষ, গাৰ বেছিকৈ বমি হৈছিলে, তাৰপিছত মাথাটো যেনেকৈ বেকা ক'ব নোৱাৰে, লাগি লাগি ধৰে আৰু কথাবিলাক উল্টা পুল্টা হৈছিলে। আমি অল্টাৰ্ড চেঞ্চুৰিয়াম বুলি কওঁ। সেইখিনি তেওঁ যেতিয়া দেখা পালে, তেওঁলোকক আমাৰ ইয়ালৈ পঠাই দিছিলে আৰু আমি তেওঁক ট্ৰিটমেণ্ট কৰি আছিলোঁ। তাৰপিছত ৱেষ্ট বেংগল গভৰ্ণমেণ্টৰ মানুহেও মানে খবৰ ৰাখিছিলে, কিন্তু যিহেতু জেই হয় তেওঁক ট্ৰেন্সফাৰ কৰিব নোৱাৰে, তো গোটেইখিনি আমাৰ যোনখিনি চৰকাৰী নিয়ম মতে ট্ৰিটমেণ্ট কৰি ফ্ৰীতে কৰা হৈছিলে। AS-ৰ বুলি ক'লে জেই আৰু গোটেইখিনি আহিছে একিউট এনকেফেলাইটিছ চিণ্ড্ৰমত। তাৰে ভিতৰত আপোনাৰ এতিয়া আজিলৈকে প্ৰায় 30টামান ৰোগী আহিছিলে। তাৰ ভিতৰত জেই পজিটিভ এই 12জনেই হৈছিলে আৰু বাকী কেইজনক আমি ক্ৰমে ট্ৰিটমেণ্টটো দি পেলাই যেতিয়া ভাল হয় আকৌ ৱাৰ্ডলৈ পঠাই দিয়া যায়। বহুতে সেনেকৈ ওলাই গৈছে, মানে ঘৰলৈ গুচি গৈছে আৰু বাচ্ছা বিভাগত যোনটো আমাৰ পেডিয়াট্ৰিক্সত আছে, তাতেও আমাৰ বৰ্তমান 2জন জেই পজিটিভ হৈ আছে, বাকীবিলাক চব নিগেটিভে আছে। প্ৰথমতে আপোনাৰ ধৰক জ্বৰটো উঠিবই, বেছিকৈ জ্বৰ উঠে আৰু মাথাৰ বিষ থাকে, ভমিটিঙো হয়, বমি চমি বেছিকৈ হয় আৰু যোনটো ক'লোঁ আমি অল্টাৰ্ড চেঞ্চুৰিয়াম, মানে যি ভ্ৰম বকে আৰু ভুলকৈ কিবা সুধিলে বেলেগ কিবা কয় বা এনেই কিবা কিবি কথা পাতি থাকে আৰু মাথাৰ বিষৰ লগত গলটো বেকা কৰিব নোৱাৰে। তেতিয়া এনেকৈ দেখা পালে আৰু লৈ আনিব লাগে আৰু চিকিৎসালয়লৈ। জেই কিছুমান এণ্ডেমিক এৰিয়াও থাকে অসমৰ ভিতৰত, সেই চব এৰিয়াততো অলপমান মানুহবিলাকে বেছিকৈ অলপমান সাৱধানতা ল'ব লাগে আৰু লগতে আমি দেখিছোঁ যে যোনবিলাক জেগাত মানে গাহৰি পালন কৰে, সেইবিলাক জেগাত অলপমান বেছিকৈ হয়, কাৰণ ভেক্টৰটো তাতে গাহৰি গাতে থাকে। তো সেইখিনি জেগাতো সেইকাৰণে গোহালিবিলাক গাহৰি চাফা চুফাকৈ ৰাখিব লাগে। প্লাছ আমাৰ যিহেতু যোনবিলাক জেগাত পানীখিনি বেছিকৈ জমা হৈ থাকে, পানী থকা জেগাবিলাকত পানী জমা হ'ব দিব নালাগে আৰু কিবা কিবি যদি ধৰক টিঙে থাকিলে বা টায়াৰ প্লাষ্টিক সেইবিলাকৰ পৰা পানীবিলাকত গুচাই দিব লাগে আৰু পাৰিলে যোনবিলাক এৰিয়া আছে তাতে হাত দীঘল কাপোৰ, হাত ভৰি যেন মানে ঢাকি থাকিব পাৰে, কাৰণ এইখিনি দিনত বা আবেলি সময়তে মহ এটা কামোৰে। সেইখিনি যদি নিজে অলপমান চেষ্টা নিজে ৰাখে তেতিয়াহ'লে বহুতখিনি কমি যায় আৰু এতিয়া আমাৰ 3জন মানে এয়া আছে, 3জন পজিটিভ হৈ পেলাই এডাল্টত আছে আমাৰ যোনটো মানে 14 বছৰ ওপৰৰ, আৰু তলৰ 14 বছৰ তলৰ 2জন পেডিয়াট্ৰিক্সত আছে।